মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6 ইংৰাজী বিষয়ৰ যেটো লেসন নম্বৰ 6 আছে লেসন 6 এন ইনডমিটেবল স্পিড এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম এতিয়া এন ইনডমিটেবল শব্দটোৰ অৰ্থ হৈছে অদম্য দুৰ্দান্ত আৰু প্ৰবল বুজায় স্পিড শব্দটোৰ অৰ্থ হৈছে শক্তি সাহস এতিয়া এন ইনডমিটেবল স্পিড এই শব্দটোৰ পৰা আমি বুজিম যে এজন ব্যক্তিৰ অদম্য সাহস প্ৰবল ইচ্ছা শক্তি দৃঢ় সংকল্প আৰু লগতে কেতিয়াও হাৰি যাব নোখোজা বা পৰাজয় স্বীকাৰ কৰিব নোখোজা এটা স্বভাৱৰ বিষয়ে আমি বুজিম এতিয়া আমি পাঠটোলৈ যাওঁ Look at the pictures below তলৰ ছবিখিনি চোৱা The people in the pictures are all the great Indian sports person তলত যিখিনি ছবি আছে এই ছবিখিনি হ'ল ভাৰতৰ মহান খেলুৱৈসকল Match their pictures with the sports they are associated with এতিয়া তেওঁলোকৰ ছবিখিনি তেওঁলোকে কি কি খেলৰ লগত জড়িত হৈ আছিল সেইখিনি আমি ইয়াত মিলাব লাগে প্ৰথম ছবিটো দেখিছো আমি লাভলিনা বৰগোহাঁই বক্সিংৰ লগত জড়িত গতিকে আমি এটো ছবিটো আমি ইয়াত মিলাম বক্সিং দুই নম্বৰ ছবিটো দেখিছো আমি নীৰজ চোপ্ৰা জেভলিন থ্ৰৰ লগত জড়িত গতিকে আমি দুই নম্বৰ ছবিটো ইয়াত মিলাম তিন নম্বৰ ছবিটো দেখিছো আমি দীপা মালিক এওঁৰ নামটো হৈছে দীপা মালিক তেওঁ পেৰা এথলীটৰ লগত জড়িত মানে প্ৰতিবন্ধী তেওঁ খেলুৱৈ প্ৰতিবন্ধী বা শাৰীৰিক বাধাগ্ৰস্ত খেলুৱৈ তেওঁ পেৰা এথলেটিক্স এওঁ দেখিছো আমি শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত জড়িত গতিকে আমি শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত মিলাম তাৰপিছত দিছে আমাক এজন আছে আমাক প্ৰকাশ পাডুকন গতিকে তেওঁ হৈছে বেডমিণ্টন খেলুৱৈ গতিকে এটা আমি ইয়াত মিলাম প্ৰকাশ পাডুকন এজন হৈছে বাইচুং ভুটিয়া ফুটবল খেলুৱৈ গতিকে আমি এটো ইয়াত মিলাম তাৰপিছত সুধিছে আমাক হু ইজ ইয়োৰ ফেভাৰিট স্পৰ্টছ পাৰ্সনালিটি তোমালোকৰ প্ৰিয় ব্যক্তিত্ব খেলৰ কোনগৰাকী সুধিছে সে এ ফিউ লাইনছ এবাউট হিম অৰ হাৰ অৰ এবাউট এনি স্পৰ্টছ পাৰ্সনালিটি তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকৰ প্ৰিয় ব্যক্তিত্ব খেলৰ কোনগৰাকী আছে আৰু তেওঁলোকে দুই লাইন কেইলাইনমান তোমালোকে কোৱা এতিয়া ইয়াতে মই প্ৰিয় ব্যক্তিত্ব এগৰাকী মই লিখি আনিছোঁ শচীন তেণ্ডুলকাৰ তোমালোকে লিখিব পাৰা অন্যান্য বিষয়েও তোমালোকে লিখিব পাৰা ইয়াত মই কেইটামান বাক্য লিখি আনিছোঁ মাই ফেভাৰিট স্পৰ্টছ পাৰ্সনালিটি ইজ শচীন তেণ্ডুলকাৰ ইজ ওৱান অফ দ্য most famous cricketers in the world. His full name is Sachin Ramesh Tendulkar. He was born on April 24, 1973 in Mumbai. He is also known as God of Cricket, Little Master and Master Blaster. He started playing cricket at age 11. He played 6 World Cup for India. তেওঁ ভাৰতৰ বাবে 6খন বিশ্বকাপ খেল খেলিছিল In 2014, Sachin Tendulkar receives the Bharat Ratna. Sachin retired from cricket in 2013. তোমালোকে অন্যান্য স্পৰ্টছ পাৰ্সনালিটি বিষয়ে তোমালোকে লিখিব পাৰা Miss Anamika Pegu has been awarded the State Sports Award. অনামিকা পেগুক খেলৰ ৰাজ্যিক বঁটা প্ৰদান কৰা হৈছে She has been invited to Banipur MV School for public felicitation. She has been invited তেওঁক আমন্ত্ৰণ কৰা হৈছে to Banipur MV School তেওঁক আমন্ত্ৰণ কৰা হৈছে for public felicitation public মানে হ'ল ৰাজহুৱা felicitation মানে হ'ল সম্বৰ্ধনা তেওঁক ৰাজহুৱা সম্বৰ্ধনাৰ বাবে Banipur MV স্কুললৈ আমন্ত্ৰণ কৰা হৈছে After the felicitation program she has been interviewed by a correspondent of a sports channel Mr. Sunil Gogoi After the felicitation program এই সম্বৰ্ধনা অনুষ্ঠানটোৰ পাছত she has been interviewed তেওঁক সাক্ষাৎকাৰ লোৱা হৈছে by a correspondent of a sports channel Mr. Sunil Gogoi correspondent মানে হ'ল সংবাদদাতা of sports এটা sports channelৰ সংবাদদাতা Mr. Sunil Gogoi এই অনুষ্ঠানৰ পিছত অনামিকা পেগুৰ সাক্ষাৎকাৰ লৈছে Let's read the interview to know the journey of Miss Anamika Pegu Let's read the interview আমি এই ইন্টাৰভিউখিনি সাক্ষাৎকাৰখিনি আমি পঢ়ো আহা To know the journey of Miss Anamika Pegu অনামিকা পেগুৰ যেটো যাত্ৰা সেই যাত্ৰাটোৰ বিষয়ে আমি এই ইন্টাৰভিউৰ পৰা আমি জানিব পাৰিম ইন্টাৰভিউৱাৰ মানে হ'ল সাক্ষাৎকাৰ লোৱা ব্যক্তি Hello Miss Anamika Pegu
এতিয়া সংবাদদাতাজনে অনামিকা পেগুক কৈছে হেল্ল' মিছ অনামিকা পেগু হেৰা অনামিকা পেগু ইণ্টাৰভিউই সাক্ষাৎকাৰ গ্ৰহণ কৰা ব্যক্তি কাক গ্ৰহণ কৰিছে অনামিকা পেগুক সাক্ষাৎকাৰ লৈছে হেল্ল' ইউ কেন কল মি অনামিকা আপুনি মোক অনামিকা বুলি ক'ব পাৰে ইণ্টাৰভিউৱাৰ কংগ্ৰেচুলেশ্যন অনামিকা অনামিকা অভিনন্দন অনামিকা ইণ্টাৰভিউই থেংক ইউ ধন্যবাদ ইণ্টাৰভিউৱাৰ হোৱাট এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ ইমান কম বয়সতে কি যে এটা ডাঙৰ কৃতিত্ব ফিট মানে হ'ল অসাধাৰণ কাম বা কৃতিত্ব ইমান কম বয়সতে কি যে এটা ডাঙৰ কৃতিত্ব ইউ আৰ এ ৰাইজিং ষ্টাৰ ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আছাম তুমি অসমৰ পেৰা এথলেটিক্সৰ প্ৰতিবন্ধী ক্ৰীড়াবিদৰ খেল জগতখনত তুমি আমাৰ অসমৰ এগৰাকী উদীয়মান তাৰকা ৰাইজিং ষ্টাৰ মানে হ'ল উদীয়মান তাৰকা ইণ্টাৰভিউই থেংক ইউ ধন্যবাদ ইণ্টাৰভিউৱাৰ এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং কিমান বয়সৰ পৰা তুমি দৌৰা আৰম্ভ কৰিছিলা ইণ্টাৰভিউই আই ষ্টাৰ্টেড ৰানিং এট 12 বাট ৰিগৰাছ ট্ৰেইনিং বিগেন এট 14 আই ষ্টাৰ্টেড ৰানিং এট 12 মই 12 বছৰৰ পৰা দৌৰা আৰম্ভ কৰিছিলোঁ বাট ৰিগৰাছ মানে হ'ল কঠোৰ প্ৰশিক্ষণ ট্ৰেইনিং মানে হ'ল প্ৰশিক্ষণ বিগেন এট 14 14 বছৰ বয়সৰ পৰা মোৰ কঠোৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল ইণ্টাৰভিউৱাৰ হু ইণ্ট্ৰডিউচ ইউ টু ৰানিং ইণ্ট্ৰডিউচ মানে হ'ল চিনাকি কৰি দিয়া বা উলিয়াই অনা তোমাক প্ৰথমতে দৌৰিবলৈ কোনে উলিয়াই আনিছিল বা তোমাক দৌৰা ক্ষেত্ৰখনত কোনে সহায় কৰিছিল ইণ্টাৰভিউই মিষ্টাৰ ৰনেন পাটৰ মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজ মি টু ট্ৰাই এডাপ্টিভ ৰানিং মিষ্টাৰ ৰনেন পাটৰ মাই ফিজিকেল থেৰাপিষ্ট মানে হ'ল ফিজিকেল মানে হ'ল শাৰীৰিক থেৰাপিষ্ট মানে হ'ল প্ৰশিক্ষক মোৰ শাৰীৰিক প্ৰশিক্ষক মিষ্টাৰ ৰনেন পাটৰে এনকাৰেজ মানে হ'ল উৎসাহ প্ৰদান কৰিছিল মি টু ট্ৰাই এডাপ্টিভ ৰানিং মানে হৈছে অনুপ্ৰাণিত উপযুক্তভাৱে খাপ খুৱাই লোৱা দৌৰ বা পৰিৱৰ্তনশীল দৌৰ যিহেতু অনামিকা পেগু এগৰাকী প্ৰতিবন্ধী আছিলে গতিকে তেওঁ সেই প্ৰতিবন্ধীৰ লগত তেওঁ কেনেকৈ খাপ খুৱাই দৌৰটো কৰিব সেইটোকে উপযুক্তভাৱে খাপ খুৱাই লোৱা দৌৰ এডাপ্টিভ ৰানিং বুলি কোৱা হৈছে ইণ্টাৰভিউৱাৰ অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্ট তোমালোক এই খেল জগতলৈ আহিবলৈ তোমাক কিহে অনুপ্ৰাণিত কৰিলে ইনস্পায়াৰ মানে হ'ল অনুপ্ৰাণিত কৰা ইণ্টাৰভিউই গ্ৰ'য়িং আপ আই ৱাজ অলৱেজ ফেচিনেটেড বাই স্পৰ্টছ এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজ মি টু পাৰ্টিচিপেট ইন স্পৰ্টছ গ্ৰ'য়িং আপ ডাঙৰ হোৱাৰ লগে লগে আই ৱাজ অলৱেজ ফেচিনেটেড মানে হ'ল মুগ্ধ হোৱা মই সদায় অলৱেজ মানে হ'ল সদায় মই সদায় মুগ্ধ হৈছিলোঁ বাই স্পৰ্টছ খেল ধেমালিৰ প্ৰতি মই সদায় মুগ্ধ হৈছিলোঁ এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজ মি আৰু পেৰেণ্টছ মানে হ'ল মা দেউতাই অলৱেজ মানে হ'ল সদায় এনকাৰেজ মানে হ'ল উৎসাহ প্ৰদান কৰা মি টু পাৰ্টিচিপেট ইন স্পৰ্ট পাৰ্টিচিপেট মানে হ'ল যোগ কৰা বা অংশগ্ৰহণ কৰা মোৰ মা দেউতাই সদায় মোক খেলত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহ প্ৰদান কৰিছিল আই ফাউণ্ড কমফৰ্ট ইন এথলেটিক্স এণ্ড চুন ডিছকভাৰ্ড মাই পেশ্যন আই ফাউণ্ড কমফৰ্ট মই শান্তি অনুভৱ কৰিছিলোঁ ইয়াত কমফৰ্ট শব্দটোৰ অৰ্থ শান্তি বুজাব ইন এথলেটিক্স মই সদায় ক্ৰীড়া ক্ষেত্ৰত মই শান্তি অনুভৱ কৰিছিলোঁ এণ্ড চুন ডিছকভাৰ্ড মাই পেশ্যন ডিছকভাৰ্ড মানে হ'ল আৱিষ্কাৰ কৰা মাই পেশ্যন মোৰ পেশ্যন মানে হ'ল অনুৰাগ বা আসক্তি এই ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি থকা মোৰ অনুৰাগ বা আসক্তিৰ বিষয়ে মই নিজকে আৱিষ্কাৰ কৰিছিলোঁ মাই ফিজিকেল ডিজেবিলিটি ডিড নট হোল্ড মি বেক ফ্ৰম পাৰ্চুৰিং মাই পেশ্যন মাই ফিজিকেল মানে হ'ল শাৰীৰিক ডিজেবিলিটি মানে হ'ল অক্ষমতা ডিড নট হোল্ড মি বেক ফ্ৰম পাৰ্চুৰিং মাই পেশ্যন আৰু মোৰ এই অনুৰাগ বা খেলৰ প্ৰতি থকা ক্ৰীড়াৰ প্ৰতি থকা এই অনুৰাগ বা আসক্তিৰ বিষয়ে অনুসৰণ কৰাত মোৰ শাৰীৰিক অক্ষমতাই কোনো বাধা দিব পৰা নাছিল পাৰ্চুৰিং মানে হ'ল অনুসৰণ কৰা মোৰ ক্ৰীড়াৰ প্ৰতি থকা এই অনুৰাগক অনুসৰণ কৰাত মোৰ শাৰীৰিক অক্ষমতাই কোনো ধৰণৰ বাধা দিব পৰা নাছিল ইণ্টাৰভিউৱাৰ অনামিকা ইট মাষ্ট ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পেৰা এথলিট ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলিট হোৱাটো নিশ্চয় বৰ ভাল অনুভৱ হয় টেল আছ এবাউট ইয়ৰ জাৰ্ণি তোমাৰ এই যাত্ৰাটোৰ বিষয়ে কোৱা ইণ্টাৰভিউৱে ইটছ বিন
এ চ্যালেঞ্জিং বাট ৰিৱাৰ্ডিং জাৰ্নি এইটো বৰ প্ৰত্যাহ্বানমূলক কিন্তু পুৰস্কাৰদায়ক যাত্ৰা চ্যালেঞ্জিং মানে হ'ল প্ৰত্যাহ্বানমূলক ৰিৱাৰ্ডিং মানে হ'ল পুৰস্কাৰদায়ক জাৰ্নি মানে হ'ল যাত্ৰা আই ষ্টাৰ্টেড কম্পিটিং এট দ্য ডিষ্ট্ৰিক্ট লেভেল মই জিলা পৰ্যায়ত মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ দ্য ষ্টেট লেভেল এণ্ড ইভেঞ্চুৱেলি এট দ্য নেশ্যনেল লেভেল ষ্টেট লেভেল মানে হ'ল ৰাজ্যিক পৰ্যায়ত এণ্ড ইভেঞ্চুৱেলি মানে হ'ল অৱশেষত এট দ্য নেশ্যনেল লেভেল আৰু অৱশেষত মই প্ৰথমতে মই জিলা পৰ্যায়ত তাৰপিছত ৰাজ্যিক পৰ্যায়ত আৰু অৱশেষত মই ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল লেভেল মানে হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ মাই পাৰ্টিচিপেশ্যন ইন ইচ ইভেণ্ট মেড মি মোৰ ডিটাৰমাইণ্ড টু মুভ ফৰৱাৰ্ড আৰু প্ৰতিটো কাৰ্যক্ৰমতে মোৰ অংশগ্ৰহণে মোক অধিক আগবাঢ়ি যাবলৈ দৃঢ় প্ৰতিজ্ঞ কৰি তুলিছিল ডিটাৰমাইণ্ড মানে হ'ল দৃঢ় প্ৰতিজ্ঞ মুভ ফৰৱাৰ্ড মানে হ'ল আগলৈ আগবাঢ়ি যোৱা ইণ্টাৰভিউৱাৰ হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ এণ্ড হাউ ডিড ইউ অভাৰকাম দেম হোৱাট চেলেঞ্জেছ কি প্ৰত্যাহ্বান তুমি ডিড ইউ ফেচ তুমি মুখামুখি হৈছিলা তুমি কি প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলা এণ্ড হাউ ডিড ইউ অভাৰকাম আৰু এই প্ৰত্যাহ্বানবোৰ তুমি কেনেকৈ মোকাবিলা কৰিছিলা বা কেনেকৈ তুমি অতিক্ৰম কৰিছিলা ইণ্টাৰভিউই আই মেইনলি ফেচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড সেল্ফ ডাউট মেইনলি মানে হ'ল প্ৰধানকৈ ফেচ মানে মুখামুখি হোৱা ইনফ্ৰাষ্ট্ৰাকচাৰ মানে হ'ল আন্তঃগাঁথনি আৰু লিমিটেশ্যন মানে হ'ল সীমাবদ্ধতা এণ্ড সেল্ফ ডাউট মানে হ'ল আত্মসন্দেহ বা নিজৰ ওপৰত থকা সন্দেহ মই প্ৰধানকৈ আন্তঃগাঁথনি সীমাবদ্ধতা আৰু নিজৰ ওপৰত থকা সন্দেহৰ বিষয়ে মই মুখামুখি হৈছিলোঁ আই মাষ্ট টেল ইউ ডেট মাই কোচ হেজ বিন ভেৰি হেল্পফুল মই ক'ব বিচাৰোঁ যে বা মই ক'ব লাগিব যে মোৰ যিগৰাকী প্ৰশিক্ষক আছিলে তেওঁ যথেষ্ট সহায়ক আছিলে উই সামহাউ মেনেজ টু মেক দ্য মষ্ট অফ দ্য ৰিচৰ্চেছ এভেইলেবল উইথ আছ উই সামহাউ মানে হ'ল কেনেবাকৈ মেনেজ মানে হ'ল ব্যৱস্থা কৰি লোৱা দ্য মষ্ট অফ দ্য ৰিচৰ্চেছ মানে হ'ল সম্পদবোৰ এভেইলেবল উইথ আছ এভেইলেবল মানে হ'ল উপলব্ধ আমাৰ ওচৰত থকা যিখিনি সম্পদ আছে সেইখিনি লৈ আমি ব্যৱস্থা কৰি লৈছিলোঁ টু অভাৰকাম মাই সেল্ফ ডাউট মোৰ নিজৰ ওপৰত থকা সন্দেহ অতিক্ৰম কৰিবৰ কাৰণে আই ফ'কাছ অন মাই ষ্ট্ৰেংথ ৱৰ্ক হাৰ্ড এণ্ড ছাৰাউণ্ডেড মাই সেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ আই ফ'কাছ অন মাই ষ্ট্ৰেংথ মই মোৰ শক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলোঁ ৱৰ্ক হাৰ্ড মই কঠোৰ পৰিশ্ৰম কৰিছিলোঁ এণ্ড ছাৰাউণ্ডেড মাই সেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চ আৰু ধনাত্মক প্ৰভাৱবোৰৰ চাৰিওফালে মই আছিলোঁ বা মোৰ চাৰিওফালে ধনাত্মক প্ৰভাৱবোৰ আছিলে ইণ্টাৰভিউৱাৰ হোৱাট ইজ ইয়ৰ টাইপিকেল ট্ৰেইনিং ৰুটিন তোমাৰ সাধাৰণ প্ৰশিক্ষণৰ ৰুটিন কি আছিলে তালিকা ইণ্টাৰভিউই আই এম ট্ৰেইন ইন এডাপ্টিভ টেকনিক্স ফৰ মাই নিডছ 3 times a week মই অভিযোজিত পদ্ধতিৰ সহায়ত যেতিয়া মোৰ আৱশ্যক হয় সপ্তাহটোত 3 বাৰকৈ মই প্ৰশিক্ষণ লৈছিলোঁ এডাপ্টিভ মানে হ'ল অভিযোজিত টেকনিক্স মানে হ'ল পদ্ধতি নিডছ মানে হ'ল আৱশ্যক যেতিয়া মোৰ আৱশ্যক তেতিয়া মই সপ্তাহটোত 3 বাৰকৈ অভিযোজিত পদ্ধতিৰে মই প্ৰশিক্ষণ লৈছিলোঁ মাই কোচ হেল্পছ মি উইথ বেলেঞ্চ ষ্ট্ৰাইড এণ্ড এণ্ডুৰেঞ্চ মাই কোচ হেল্পছ মি মোৰ প্ৰশিক্ষকে মোক সহায় কৰিছে উইথ বেলেঞ্চ মানে হ'ল ভাৰসাম্যতা ৰক্ষা কৰা ষ্ট্ৰাইড মানে হ'ল দীঘলকৈ খোজ কৰা এণ্ড এণ্ডুৰেঞ্চ মানে হ'ল সহনশীলতা মোৰ প্ৰশিক্ষকে মোক দীঘলকৈ খোজ কৰা ভাৰসাম্যতা ৰক্ষা কৰা আৰু সহনশীলতা বজাই ৰখাৰ ক্ষেত্ৰত মোক সহায় কৰিছে আই অলৱেজ ট্ৰাই টু ৰান এটলিষ্ট 5 kilometers এট ওৱান ছেশ্যন আই অলৱেজ ট্ৰাই মই সদায় চেষ্টা কৰোঁ টু ৰান দৌৰিবলৈ এটলিষ্ট 5 kilometers অতি কমেও 5 কিলোমিটাৰ এট ওৱান ছেশ্যন আৰু এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত মই অতি কমেও 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰোঁ ইণ্টাৰভিউৱাৰ হাউ ডু ইউ বেলেঞ্চ স্পৰ্টছ এণ্ড ষ্টাডিজ তুমি কেনেকৈ তোমাৰ খেলা আৰু তোমাৰ পঢ়াৰ মাজত তুমি কেনেকৈ ভাৰসাম্যতা বজাই ৰখা কেনেকৈ সমতা বজাই ৰখা ইণ্টাৰভিউই টাইম মেনেজমেণ্ট ইজ ক্ৰুচিয়েল সময় ব্যৱস্থাপনাটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ৰুচিয়েল মানে হ'ল গুৰুত্বপূৰ্ণ মেনেজমেণ্ট মানে হ'ল ব্যৱস্থাপনা মাই টিচাৰ্ছ এণ্ড ফ্ৰেণ্ডছ হেল্প মি উইথ মাই ষ্টাডিজ মোৰ শিক্ষাগুৰুসকল আৰু মোৰ বন্ধুসকলে মোক পঢ়াৰ ক্ষেত্ৰত সহায় কৰি দিয়ে আই এম ভেৰি গ্ৰেটফুল টু দেম আই এম ভেৰি গ্ৰেটফুল মানে হ'ল কৃতজ্ঞ মই তেওঁলোকৰ প্ৰতি অতি কৃতজ্ঞ ইণ্টাৰভিউৱাৰ
হু ইজ ইয়ৰ ইনস্পিৰেশ্যন তোমাৰ প্ৰেৰণা কোন তুমি কাৰ পৰা প্ৰেৰণা লাভ কৰিছা ইণ্টাৰভিউই দীপা মালিক ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু উইন এ পেৰালিম্পিক মেডেল দীপা মালিক হ'ল ভাৰতৰ প্ৰথম মহিলা পেৰা এথলিট যিগৰাকীয়ে পেৰালিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছে হাৰ ডিটাৰমিনেশ্যন ইনস্পায়াৰ্ছ মি তেওঁ দৃঢ়তাই মোক অনুপ্ৰাণিত কৰিছে ইণ্টাৰভিউৱাৰ হোৱাট আৰ ইয়ৰ ফিউচাৰ গ'ল তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি ইণ্টাৰভিউই অ' য়েছ মাই শ্বৰ্ট টাৰ্ম গ'ল ইজ টু উইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ মোৰ কম সময়ৰ লক্ষ্যটো হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জয়লাভ কৰা আল্টিমেটলি মানে শেষত আই ৱান্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন আৰু শেষত মই ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই প্ৰতিনিধিত্ব কৰাটো মই বিচাৰোঁ ৰিপ্ৰেজেণ্ট মানে হ'ল প্ৰতিনিধিত্ব কৰা ইণ্টাৰনেশ্যনেল মানে হ'ল আন্তঃৰাষ্ট্ৰীয় কম্পিটিশ্যন মানে হ'ল প্ৰতিযোগিতা মই শেষত মই ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো মই বিচাৰোঁ প্ৰতিনিধিত্ব কৰাটো বিচাৰোঁ ইণ্টাৰভিউৱাৰ হাউ ডজ ইট ফিল টু ৰিপ্ৰেজেণ্ট আছাম ইন নেশ্যনেল লেভেল ইভেণ্টছ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি তোমাৰ কেনেকুৱা অনুভৱ ইণ্টাৰভিউ ইটছ এ ইমেন্স হনাৰ এইটো এটা ডাঙৰ ইমেন্স মানে হ'ল ডাঙৰ হনাৰ মানে হ'ল সন্মান ইমেন্স শব্দটোৰ অৰ্থ হ'ল আচলতে অপৰিসীম কিন্তু ইয়াত ডাঙৰ বুজাইছে এইটো এটা ডাঙৰ সন্মান আই এম প্ৰাউড টু শ্ব'কেছ আছামছ টেলেণ্ট এণ্ড ৰেজিলিয়েঞ্চ অন দ্য নেশ্যনেল ষ্টেজ অসমৰ প্ৰতিভা আৰু অসমৰ শক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰি মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ শ্ব'কেছ মানে হ'ল প্ৰদৰ্শন কৰা টেলেণ্ট মানে হ'ল প্ৰতিভা ৰেজিলিয়েঞ্চ শব্দটো ইয়াৰ অৰ্থ বুজাব ষ্ট্ৰেংথ শক্তি বুজাব যে অসমৰ শক্তি আৰু প্ৰতিভাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰি মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ ইণ্টাৰভিউৱাৰ হোৱাট মেছেজ উড ইউ লাইক টু কনভে টু দ্য ইউথ অফ আছাম অসমৰ যুৱচামক তুমি কি বাৰ্তা দিব বিচাৰা অসমৰ যুৱচামলৈ তোমাৰ কি বাৰ্তা আছে ইণ্টাৰভিউই মাই মেছেজ টু দ্য ইউথ অফ আছাম ইজ বিলিভ ইন ইয়ৰ চেল্ফ মোৰ বাৰ্তা হ'ল অসমৰ যুৱচামৰ প্ৰতি মোৰ বাৰ্তা হ'ল বিলিভ ইন ইয়ৰ চেল্ফ নিজৰ ওপৰত বিশ্বাস ৰাখা ছেট ইয়ৰ পাৰ্চিউ ইয়ৰ ড্ৰিমছ প্লিজ চেজ ইয়ৰ পেশ্যন তোমাৰ সপোনবোৰ স্থিৰ কৰি লোৱা আৰু এই সপোনবোৰৰ পিছত সপোনবোৰক তুমি অনুসৰণ কৰা পাৰ্চিউ মানে হ'ল অনুসৰণ কৰা ড্ৰিমছ মানে হ'ল সপোন প্লিজ চেজ ইয়ৰ পেশ্যন আৰু তোমাৰ চেজ মানে হ'ল খেদা কিন্তু ইয়াত লাগি থকা বা অনুসৰণ কৰা বুজাইছে তুমি তোমাৰ পেশ্যন মানে হ'ল আকাংক্ষা বা তোমাৰ লক্ষ্যত তুমি লাগি থকা বা লক্ষ্যক তুমি অনুসৰণ কৰা ইণ্টাৰভিউৱাৰ হোৱাট এডভাইচ উড ইউ লাইক টু গিভ টু দেম তুমি অসমৰ যুৱচামক কি উপদেশ দিব বিচাৰিবা ইণ্টাৰভিউই ফ'কাছ অন ইয়ৰ ষ্ট্ৰেংথ ফ'কাছ মানে হ'ল ধ্যান কেন্দ্ৰিত কৰা ষ্ট্ৰেংথ মানে হ'ল শক্তি তুমি তোমাৰ শক্তিৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰা বা মনোনিৱেশ কৰা লাইফ হেজ আপছ এণ্ড ডাউন মানে হ'ল উত্থান পতন জীৱনৰ উত্থান পতন আছে চ' ডোণ্ট এলাউ ফেইলাৰ্ছ টু লেট ইউ ডাউন এণ্ড হেণ্ডেল ছাকচেছ কেয়াৰফুলি তুমি তোমাৰ বিফলতাবোৰে তোমাক নিৰাশ কৰি পেলাবলৈ বা তোমাক ভাগি পেলাবলৈ অনুমতি নিদিবা ফেইলাৰ্ছ মানে হ'ল বিফলতা এণ্ড হেণ্ডেল ছাকচেছ কেয়াৰফুলি আৰু সাৱধানেৰে সফলতাক তুমি খামুচি ধৰা ছাকচেছ মানে হ'ল সফলতা কেয়াৰফুলি মানে হ'ল সাৱধানেৰে ষ্টে ডেডিকেটেড তুমি তোমাৰ লক্ষ্যৰ পিছত লাগি থকা মষ্ট ইম্পৰ্টেণ্টলি এনজয় হোৱাট ইউ ডু আৰু অতি গুৰুত্বভাৱে তুমি যিখিনি কৰা সেইখিনিকে উপভোগ কৰা ইণ্টাৰভিউৱাৰ থেংক ইউ অনামিকা ফৰ শ্বেয়াৰিং ইয়ৰ ইনস্পায়াৰিং ষ্টৰি অনামিকা তোমাক ধন্যবাদ তুমি তোমাৰ অনুপ্ৰেৰণামূলক কাহিনী আমাৰ আগত কোৱাৰ বাবে বা আমাক লগত ভাগ বতৰা কৰাৰ বাবে আই উইচ ইউ অল দ্য বেষ্ট ফৰ ইয়ৰ ফিউচাৰ কেৰিয়াৰ মই তোমাৰ ভৱিষ্যতৰ বৃত্তি বা জীৱিকাৰ বাবে তোমাক শুভকামনা জনাইছোঁ ইয়ৰ এচিভমেণ্ট উইল বি ইনস্পাইৰেশ্যন ফৰ আদাৰ্ছ এচিভমেণ্ট মানে হ'ল প্ৰাপ্তি তুমি যিখিনি পাইছা সেইখিনি অন্যৰ বাবে নিশ্চয়কৈ অনুপ্ৰেৰণামূলক কথা হ'ব তুমি যিখিনি পাইছা বা তোমাৰ যিখিনি প্ৰাপ্তি হৈছে সেইখিনি অন্যান্যসকলৰ কাৰণেও অনুপ্ৰেৰণামূলক হ'ব চাৰ্টেনলি মানে নিশ্চয়কৈ ইনস্পাইৰেশ্যন মানে হ'ল অনুপ্ৰেৰণা ইণ্টাৰভিউৰ থেংক ইউ ধন্যবাদ ইণ্টাৰভিউৱাৰ থেংক ইউ ফৰ গিভিং ইয়ৰ ভেলুৱেবল টাইম আৰু তোমাৰ ভেলুৱেবল টাইম মানে হ'ল মূল্যৱান সময় তোমাৰ মূল্যৱান সময় দিয়াৰ বাবে তোমাক ধন্যবাদ